এগৰাকী খাটি খোৱা চহা কৃষক গহপুৰ সমজিলাৰ ক্ষেত্ৰীয়তী গাঁৱৰ নিবাসী এইগৰাকী কৃষকৰ জীৱন জীৱিকাৰ প্ৰধান আৰু একমাত্ৰ উৎস হৈছে কেৱল কৃষি। 1972 চনৰে পৰা গৰুৰ হালৰ নাঙলত হাত দিয়া এইগৰাকী কৃষকে বৰ্তমানলৈকে গৰুৰে হাল বাই কৃষিকাৰ্য সম্পাদন কৰি আছে। কৃষকগৰাকীৰ নাম পুতুল ভূঞা। একমাত্ৰ কৃষিৰ ওপৰতে নিৰ্ভৰশীল পুতুল ভূঞাই কেৱল বাও ধানৰ খেতি অথবা শালি খেতি কৰাই নহয়, ঋতু অনুসৰি বিভিন্ন শাক পাচলিৰো খেতি কৰি আহিছে। বছৰটো 12 মাহে কৃষিকাৰ্যৰ লগত জড়িত পুতুল ভূঞাই খেতিৰ জৰিয়তে একমাত্ৰ পুত্ৰ আৰু 2 কন্যাক উচ্চ শিক্ষাৰে শিক্ষিত কৰিবলৈও সমৰ্থ হৈছে। এগৰাকী প্ৰকৃত কৃষক হিচাপে চৰকাৰ তথা প্ৰশাসনৰ তৰফৰ পৰা কোনো ধৰণৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম নোহোৱা পুতুল ভূঞাই লাভ কৰা নাই কোনো চৰকাৰী আঁচনি। চৰকাৰী স্বীকৃতি তথা চৰকাৰী সাহায্যৰ প্ৰতি কোনোদিনে আশা প্ৰকাশ নকৰা গহপুৰৰ এইগৰাকী খাটি খোৱা কৃষকে কেৱল কৃষি কৰ্মতে মনোনিৱেশ কৰি নিজৰ পৰিয়ালটো অতি সুন্দৰকৈ চলাই আছে। বৰ্তমান ধান খেতিত লাগি থকাৰ সমান্তৰালভাৱে পুতুল ভূঞাই কোমোৰা, ভেন্দি, জলকীয়া, ভাতকেৰেলা, জিকা, জাতিলাও, ৰঙালাও, কুন্দুলি আদিৰ খেতিও কৰি আছে। এনে এগৰাকী প্ৰকৃত কৃষকক প্ৰশাসনে কৃষক হিচাপে ন্যূনতম স্বীকৃতি প্ৰদান কৰাৰ ব্যৱস্থা কৰা হলে বৰ্তমানেও গৰুৰে হাল বাই খেতি কৰা কৃষকগৰাকীয়ে আৰু উদ্যম লাভ কৰিলে হয় বুলি মন্তব্য প্ৰকাশ কৰিছে সচেতন মহলে। মই প্ৰায় 10 বছৰ বয়সৰ পৰা কৃষি কাম আৰম্ভ কৰিছিলোঁ। গৰুৱে হাল বোৱাটো প্ৰায় 12 বছৰমান, তাৰমানে 72তে মোৰ দেউতা ঢুকাল আৰু ল'ৰা নাই, 3জনী ছোৱালী। তেতিয়াৰ পৰা মই গৰুহাল, মোৰ ডাঙৰ গৰুহাল আছিলে, তেতিয়াৰ পৰা মই গৰুহাল লৈ পেলাই ৰাইজৰ পুকুৰটো ঘূৰাই ফুৰি আজি তাৰিখলৈকে মই সেই বলদ গৰু মোৰ বুকুৰ পৰা মই এৰি দিয়া নাইকিয়া। মোৰ ধানৰ খেতি মানে মই বাও খেতি কৰোঁ, জয়বংলা কৰোঁ, বিশেষকৈ জয়বংলা খেতিটো মই বেছি কৰোঁ, তাত উৎপাদনটো অলপ বেছি হয় আৰু 2 টকা পায়। বৰা চকোৱা কৰোঁ, এনেকুৱাখিনিয়ে ধান কৰোঁ আৰু তাৰমানে মই বেছি বিভিন্ন ধৰণৰ ধান নকৰোঁ, কিন্তু জয়বংলাটো মই বেছি কৰোঁ। এটা ছিজনত মাটি প্ৰায় মই 10 বিঘা 12 বিঘা ওপৰত মই খেতি কৰোঁ, অকলে কৰোঁ মই নিজাবগীয়া মাটি। আৰু যোৱাবাৰহে মই লোকৰ পাই পেলাই লগতে 3 বিঘা কৰি দিলোঁ। আন্তঃলত মানে কি আছে, মানে ট্ৰেক্টৰে হাল বাওক, ট্ৰেক্টৰে হাল বাবলৈ চৰকাৰে ট্ৰেক্টৰ দিছে, কিন্তু কথা হ'ল কি ট্ৰেক্টৰে কঢ়াবলৈহে দিছে, সমাৰ বাবলৈ দিছে, কিন্তু কথা হ'ল কি মানে ট্ৰেক্টৰে বোকা দিয়া সময়ত গৰুৱে নাঙলে হাল বালে তলৰ মাটিটো কোমল হৈ থাকে, সেই তেতিয়া খেতিটো বেছি হয়। যদি ট্ৰেক্টৰে নাঙলে বাই যদি ৰোটাৰ লগায়, ৰোটাৰ লগাৰ পিছত সিমান ভয়ানক কিমান কুইণ্টেল ট্ৰেক্টৰখন সেই মাটিডৰাৰ ওপৰেদি যাওঁতে মাটিডৰাৰ তলটো কিটকিটীয়া হৈ পৰে। সেইকাৰণে পিছৰ চাহটো কিন্তু গৰুৱে হাল বাব লাগে। মইতো প্ৰায় ট্ৰেক্টৰ নলগাওঁৱেই, মই গৰুৱে হাল বাই থাকোঁ। এতিয়া আজি ৰাতিপুৱা গৰুৱে হাল বাই আহিছোঁ। গৰু পোহাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন মানে ডাঙৰ বানপানী আহিলে গৰুৰ পৰা সমস্যা হৈ যায়। অকল ধান খেৰ দিব লাগিব, ধান খেৰকেইডালৰ বাদে অন্য নাই। কিন্তু এইবছৰ অকণমান মানে কি হৈছে, এইবাৰ ভয়ানক খৰৰ কাৰণে মাটিবোৰ চব চনে পৰি আছে। চনে পৰি থকাৰ কাৰণে এতিয়া 10-12টা গৰু মানে মই অকণমান ৰাখিবলৈ সুবিধা পাইছোঁ। ধান খেতি বাদে মই জাতিলাও কৰোঁ, ৰঙালাও খেতি কৰোঁ, জিকা কৰোঁ, ভেন্দি কৰোঁ, ভাতকেৰেলা কৰোঁ, তিতাকেৰেলা কৰোঁ, কোমোৰা কৰোঁ, আৰু এইটো কি কুন্দুলি কৰোঁ। মোৰ আটাইখিনি খেতি মই কৰোঁ। আপোনাৰ ধান খেতিত আপোনাৰ বেছি লাভান্বিত হয়নে আপুনি এই শাক পাচলি খেতি? শাক পাচলি খেতিত মই বেছি লাভান্বিত। শাক পাচলিখিনি মই তিনিআলি আছে, তিনিআলিতে বিক্ৰী কৰোঁ, আৰু দৰকাৰ হ'লে মই সন্ধিয়ালৈকে মই নিজে লৈ যাওঁ বেচিবলৈ। ঘৰৰ কাম বন কৰি গৰু গাই বান্ধি পেলাই মই নিজে তিনিআলিত বিক্ৰী কৰিবলৈ যাওঁ। প্ৰায় বেপাৰীক দিলে মই কম মূল্য পাওঁ, কিন্তু মই নিজে বহি পেলাই বেচিলে মই 2 টকা বেছি পাওঁ। যিহেতু আপুনি 72 চনৰ পৰা কৃষি কৰ্ম 72 চনৰ পৰা কৃষি কৰ্মৰ লগত মই জড়িত। আপুনি চৰকাৰী ফালৰ পৰা কিবা নাই, কোনো সাহায্য নাই। কেইবাৰ আমাৰ এইটো মহকুমাৰ অফিচত মানে এইটো কি কয় এগ্ৰিকালচাৰ অফিচত মই কেইবাৰ মেচিন এটাৰ কাৰণে কিমান কি কৰিলোঁ, মেচিনটোও মই নাপালোঁ। নাই হয় কেতিয়াবা আহিন কাতিমহীয়া আলু 20 কেজি, সৰিয়হ 10 কেজি দিয়াটো সেইটো সুবিধাটো চৰকাৰে নিদিলেও হ'ব, সেইটো মই নিজে গোটাই পেলাই খেতি কৰিব পাৰোঁ, তাৰ বাদে একো সুবিধা নাই। কৃষকসকলক যিহেতু চৰকাৰে এটা কৃষকৰ পইচা দিছে, সেইটো পাইছে না আপুনি?
মাজতে পাইছিলোঁ এই দেখোন এতিয়া কেইমাহ হৈ গ'ল নহয় কৃষকৰ পইচাটো নাই সেই পইচাকেইটাৰ কাৰণে বাট চাই থাকোঁতে আজি তাৰিখলৈকে পইচাই পোৱা নাইকিয়া মই কৃষি কৰ্মৰ ফলত মই লাভৱান বুলি মই বহুত ভাবিছোঁ মই 3টা ল'ৰা ছোৱালী পঢ়ুৱাই ডিগ্ৰী লাভ কৰি বৰ্তমান এজন ছোৱালী MA পঢ়ুৱাই আছোঁ এজন ছোৱালী BA পাছ কৰালোঁ ল'ৰা এতিয়া সেই BA পাছ কৰি ঘৰত আছে আৰু ঘৰ দুৱাৰ বনোৱা মোৰ অন্য ইনকামৰ চ'ৰ্চ নাই মই কৃষিৰ ওপৰত ব্যুৰ' ৰিপৰ্ট অংকুৰিত অসম